ভাল লাগিছে মানে PDF-টোত নামটো থাকিলে ভালেই লাগে। কিমান ৰেংক এবাৰ? 474। যোৱাবাৰ আপুনি ট্ৰাই কৰিছিলে নহয়? হয় হয়, যোৱাবাৰো পাইছিলোঁ। মই বৰ্তমান IPS-ত আছোঁ, মানে IPS অফিচত। হয়, যোৱাবাৰ কিমান ৰেংকৰ আছিলে? যোৱাবাৰ 552 আছিলে। এইবাৰ অকণমান আগবাঢ়িছে। হয়, এইবাৰ অকণ আগবাঢ়িছে। হয়, যিটো লক্ষ্য সেইটো প্ৰাপ্তি হৈছেনে নাই এতিয়াও আৰু আশা কৰে? লক্ষ্য মানে এনেকুৱা একো ফিক্সটোতো নাথাকে, মানে ধৰক এক্সামটো দিয়াৰ টাইমত এনেকৈ এটা ছাৰ্ভিচতে সোমাম বুলি জেনেৰেলি দিয়া নহয়। অলৰেডি মই এটা চান্স পাইছোঁৱেই ছাৰ্ভ কৰিবলৈ। চ' এতিয়া চাওঁ নেক্সট কি কৰোঁ। যদি মোৰ লাগে যে আৰু এটা এটেম্প দিব মন আছে তেতিয়া দিম, যদি মানে মন নাযায় তেতিয়া নিদিওঁ। কথা হ'ল অকল আৰু কিহৰ ওপৰত ৰাপ আছে আপোনাৰ? সৰুতে অলপমান পেইণ্টিং কৰিছিলোঁ, তাৰপিছতে এতিয়া ডকুমেণ্ট্ৰিজ চাওঁ, সন্ধিয়া ওলাই গৈ খোজকাঢ়ি এনেই মানে একো এইমলেছলি ঘূৰি ফুৰিও ভাল লাগে। তেনেকুৱা একো মানে পাৰ্টিকুলাৰ হবি নাই, সৰু সুৰা কিছুমান ইণ্টাৰেষ্ট। নৱপ্ৰজন্মৰ কাৰণে সুধিছোঁ, এই কিমান টাফ আচলতে ধাৰাবাহিকভাৱে পঢ়িব লাগিব নে মানে ভালকৈ পঢ়িব লাগিব? মানে সেই ডিচিপ্লিনটো বহুত ইম্পৰ্টেণ্ট হয়, মানে ধাৰাবাহিকভাৱে মানে কনচিষ্টেঞ্চিটো বহুতেই ইম্পৰ্টেণ্ট হয়। কনচিষ্টেণ্টলি যদি পঢ়া হয় মানে মোটামুটি ধৰক কৰিব পৰাই হয়, ইমান একো ডিফিকাল্ট এক্সাম নহয়। যিহেতু আপুনি প্ৰশাসন যন্ত্ৰটোৰ লগত জড়িত হৈ পৰিব, গতিকে ৰাজ্যখনত কিহৰ অভাৱ দেখিছে আৰু কি মানে বস্তুৰ সুবিধা আমাৰ ৰাজ্যখনত বেছি? মানে এতিয়ালৈকে আমাৰ যদি প্ৰশাসনৰ মানে চিষ্টেমটো যদি আমি ভালকৈ এনালাইচিছ কৰোঁ, এতিয়াও মানে ধৰক ৰাইজ আৰু প্ৰশাসনৰ মাজত এটা ডিষ্টেঞ্চ এটা আছে। মই ছাৰ্ভিচত সোমোৱাৰ পিছত এইটো ট্ৰাই কৰিম যাতে ডিষ্টেঞ্চটো কমাই আনিব পাৰোঁ। এতিয়া প্ৰব্লেম যিখিনি আছে ৰাইজৰ পৰাই গম পোৱা যাব, সেইখিনি ছল্ভ কৰিব লাগিব। গোটেই ক্ৰেডিটটো কাৰ ওপৰত দিব? ক্ৰেডিটটোতো এতিয়া ধৰক এজন মানুহৰ পিছত এটা ডাঙৰ ইক'চিষ্টেমে থকা নিচিনা হয়। মানে মই ভগৱানটো সদায় মানে যিহেতু মই বিশ্বাস কৰোঁ, সদায় ইম্পৰ্টেণ্ট হয়। তাৰপিছতে ঘৰৰ মা দেউতা হওক, বন্ধুসকল হওক বা পৰিয়ালৰ মানুহসকল হওক, সেই গোটেইখিনিয়ে মানে ছাপৰ্ট ছিষ্টেম হিচাপে। ভাস্বত শইকীয়া। হয়, ইতিমধ্যে ভাল খবৰ আহিছে। ভাল খবৰ মানে কি, UPSC পৰীক্ষা দিছিলে, এইবাৰ 474 ৰেংক পাইছে আৰু। হয়, নগাঁও জিলাৰ ভিতৰত অন্যতম নহয় জানো? এতিয়ালৈকে মই খবৰখিনি বিশেষ পোৱা নাই বাৰু, কিন্তু এনেই গম পোৱা মতে নগাঁও জিলাৰ ভিতৰত সিয়ে নেকি? হয়, কথা হ'ল আগতেও তেনেকুৱা কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিলে নেকি? সিটো প্ৰতিযোগিতা হৈছিলে, মেট্ৰিকত দশম স্থান দখল কৰিছিলে সদৌ অসম, গোটেই অসমৰ ভিতৰত। তাৰপিছত IIT পঢ়িছিলে। হয়, ক'ত পঢ়িছিলে? গুৱাহাটী IIT BTech কৰিলে। হয়, তাৰপিছতে UPSC প্ৰথম পৰীক্ষাটোত সি IFS পাইছিলে। IFS-ত সি জইন নকৰিলে। আকৌ যোৱা বছৰো দিলে, যোৱাবাৰ 550 ৰেংক হৈছিল। যোৱাবাৰ সি RPS পালে। IPS-ত জইন কৰা আছে তাৰ ট্ৰেইনিংটো সি কোনটো বিভাগত পাইছিলে? IPS মানে হেৰি ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ। এতিয়া এইবাৰ তাৰ ৰেংকটো তাতকৈও আগবাঢ়িছে। কি হয়, IS-টো হয়নে নাই, আকৌ IPS-টোৱে হয়, মানে কনফাৰ্মটো অলপ দিনৰ পিছতে গম পোৱা যাব। সেইটোৱে কথা। ইতিমধ্যে কৰ্মৰত নেকি তেখেত? এতিয়া কৰ্মৰত মানে জইন কৰি থৈছে। জইন কৰি উইদাউট পে এটা বছৰ লিভ পাই যে, এই লিভটো লৈ থৈছে। কেনেকুৱা লাগিছে পিতৃ মাতৃ হিচাপে? ভালেই লাগিছে, কিন্তু কথা হ'ল ৰেংকটো আৰু আগবঢ়াহেঁতেন ভাল লাগিলেহেঁতেন। কথাটো সেইটোৱেই, যদি একেটাতে থাকে কষ্ট কৰাটো মানে সফল নহয় নিচিনা। পুনৰবাৰ আকৌ চেষ্টা চলাব? পুনৰবাৰ চেষ্টা কথা আৰু কি কৰে, ট্ৰেইনিঙত যায়নে আকৌ দিয়ে। যেনে দিলেও মানে জইনটো কৰিয়ে থৈছেতো, এইবাৰ ট্ৰেইনিং কৰিব, পৰীক্ষাকেইটা দিব পাৰিব। দি পেলাই ভাইভাটোহে আৰু পিছত এই দুটা পৰীক্ষা দিবই পাৰিব, বোলে ভাইভাটো থাকিব। ভাল লাগিছে। এতিয়া একচুৱেলি তাৰ যোৱা বছৰো UPSC ক্লিয়াৰ কৰিলে, IPS-ত পাইছে, জইন কৰিলে IPS-ত। এবাৰ যোৱাবাৰতকৈ ৰেংকটো আগবাঢ়িছে, কিন্তু কিহত পায় মোষ্ট প্ৰবেবলি IPS-এই পাব চাগে। গতিকতে মানে সেইটোৰ মানে অনুভৱটো মানে একেই থকাৰ নিচিনাই আৰু প্ৰায়। মানে ভাল লাগিছে এইটোৱে, মানে কি UPSC-টো যথেষ্ট টাফ হয়, গতিকে সি আটাইকেইবাৰেই ক্লিয়াৰ কৰিছে আৰু মানে
ভাল হেৰিয়তে হৈছে আৰু এনে গোটেইখিনি অধ্যয়ন- পোষ্টেই ভাল তথাপিতো মানে অধ্যয়নত কিমান সময় দিছিলে আপুনি মাক হিচাপে কি দেখিছিলে অন্যান্যত প্ৰথম যেতিয়া দিছিলে পৰীক্ষা সেইবাৰ যথেষ্ট সময় দিছে কিন্তু এইবাৰতো ইমান বহুত বেছি সময় দিয়া নাই আৰু তথাপিও দিছে আৰু মানে পৰীক্ষাটো টাফ হিচাপেতো পঢ়িব লগা যথেষ্ট থাকে তাতে পঢ়া শুনা কৰি দিছে হয়, ঠিক আছে। ভালে লাগিছে এনেকুৱা মানে কি অসমৰ পৰা বহুত কেইজন ল'ৰা ওলাল যিমান ওলাই আমাৰ সকলোৰে কাৰণে ভাল লাগিব যিমানবাৰে পৰীক্ষাত হৈছে সিমানবাৰে সফলতা অৰ্জন সিমানবাৰে কৰিছে। সফল হৈছে মোৰ ল'ৰা বুলি নহয় অসমৰ পৰা বেলেগৰ ল'ৰা ওলালেও মানে গোটেই অসমবাসীয়ে ভাল লাগে আৰু এনেকুৱা পৰীক্ষাত ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম